দোষী টাইপৰ কথা কয় বৰ ধুনীয়া দাদা মোক বোলে 10 টকা পইচা দিয়ক তাৰপৰা মইতো নিজে দুখ পোৱা মানুহটো সেইকাৰণে মই সহজ সৰলভাৱে তেওঁক মানে তেওঁক আমি ইয়াত এফআইআৰ দিবৰ কাৰণে লৈ আনিলোঁ দিছপুৰ থানা। আমাৰ অসম পুলিচক কৈছোঁ যে কি গুৱাহাটী ইমান ডাঙৰ চিটিখনত কি কেমেৰা মানে ৰাখি থোৱা নাই নেকি? ৰাস্তাত কেমেৰা থাকিব লাগে না, কেমেৰা চেক কৰ। আৰু এই আমাৰ মিচিং ছিংগাৰটোৰ ওপৰত যি মানে তাক অন্যায় কৰিছে, এই যোনটো চোৰক ধৰি আনিব লাগিব, ধৰি আনি গুৱাহাটীত যোনটো জেগা চুৰ হৈছিলে সেই জেগাতে তাক লেংটা কৰি মানে ঘূৰাব লাগে। আৰু মই চাৰমা লুডু নবনাৰে চাৰমা লুডুম নহয় যদি ভিডিঅ' চাম কৈ কাৰা কম অলপ শ্বেয়াৰ দিছে কা নবনাৰে চাৰবো কম যোগাযোগ টকা নকৈ যিমানখিনি পইচা চুৰি হৈছে গুৱাহাটী পল্টন বজাৰত এই পইচা মই ৰিটাৰ্ণ দিম। তো আৰু নলো মিচিং সমাজ একটাই কথা কৈছোঁ যে নলো অকলে দপছত দূৰা গম বম এডগাম নাম ব্যৱস্থা আমিতো এডগাপ দাম তোক মানে এডগাপ গেল পল্টন বজাৰ গুৱাহাটী জাম্পা নাম বম মিচিং ছিংগাৰৰ ওপৰত ইমান অত্যাচাৰ ইমান অন্যায়। আৰু নবনাৰে চাৰ মই লুডু মোলোক মিচিং ছিংগাৰ হিচাপে তো হয়তো ঘটনা তাত গেলাটো মানে বহুত বেয়া লাগিছে। তো নবনাৰে চাৰ নম লুডু ন অকলেই দূৰাক গম ন গুৱাহাটীতে দুনে বা অসমলৈ যাওঁ অকলেই দূৰা গম মম যোগাযোগ একটাংকিত নক অধিক পইচা 10 কাজি পইচা মই ৰিটাৰ্ণ কৰি আছোঁ যিমান চুৰৰ। আৰু গুৱাহাটী কৈ নাটাৰ গৃহকা গুৱাহাটীৰ ইমানে চুৰ ইমানে ঠকাইত ইমানে তাত ক্লাছ মানুহ থাকে না কিছুমান। তো কি ক'ম আৰু আমি অসম বাহিৰৰ পৰা ইয়াৰ পৰা যাওঁ অসম বাহিৰৰ পৰা তো ফ্লাইটত তাৰ পৰা মানুহ টানি টানি আমাক লৈ যায় বাৰু কিবা গাড়ী চাৰি বুলি কয় প্ৰথমে ক'ব 100 তাৰ পাছত ক'ব অলপ দেৰি অলপ ৰাস্তা বেকা বেকিকৈ চলাই যাব তাৰপাছত 800 হৈ দিয়ে বুলি কয়। ইহঁতে জানে যে অসম বাহিৰৰ পৰা আহিছোঁ যে আমি ফ্লাইটত আহোঁ না, তো ইহঁতে জানে যে ইহঁতৰ পৰা বেছিকৈ লুটিব লাগে। আৰু গুৱাহাটীত কিছুমান প্ৰায় এনেকুৱা ডকাইত আৰু এনেকুৱা হৈছে আজি চা এইবোৰৰ কাৰণে আমাৰ মিচিং ছিংগাৰো বাচা নাই। তো ইয়াৰ অৱস্থা দেখি লেঙুৰা মানুহ বচা নাই যে তাৰ অৱস্থা দেখি তাৰ পইচা পূৰা লুটি দিলে চালা। মই এটা কথাই কৈছোঁ এই চুৰকেইটাক কৈছোঁ কিছুমান গুৱাহাটীৰ চুৰকেইটাক কৈছোঁ এই মাদাৰ চুৰ তহঁতক যে গুৱাহাটীৰে লেংটা কৰি যে তহঁতক ঘুমাব লাগে গম পালি মাক চুদা চব বা 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 তালিয়া বজাব লাগে তালিয়া হোনা চাইয়ে গুৱাহাটী বা তহঁতক দপচং দিওঁ একদম পেৰাৰাইজ লেঙুৰান টানি দেম চিন মামা অদক চিন পইচা কাম লুটি পাক দিওঁ বা 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 আসাম গুৱাহাটী তালিয়া হোনা চাইয়ে। গুৱাহাটীত ইমান চুৰ মানুহে আছে নেকি? মিচিং ছিংগাৰৰ পৰা যে এই পেৰাৰাইজ হৈছিলে তো পইচা লুটিবৰ কাৰণে লুটি দিলে বা 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 দেই। আৰে চুৰটো কৈছোঁ যদি তোৰ চুৰে কৰিব মন আছিলে ধনী মানুহৰ পৰা চুৰ কৰ 1 লাখ 2 লাখ 5 লাখ 10 লাখ হা। এই আমাৰ মিচিং ছিংগাৰক পেৰাৰাইজ হৈ আছে লেঙুৰা হৈ আছে তাৰ অৱস্থা দেখি যে তই তাৰ পইচা লুটি দিলি 5000 টকা। এই মাদাৰ চুট তোক যে এই গুৱাহাটী পল্টন বজাৰত মানে একদম লেংটা কৰি ঘূৰাব লাগে মাদাৰ চুট। আৰু মিচিং কৰিছে কাণে কাণে টানি কৰিছে মোৰ লুপাংক তো নল অকম কাল দুং ছাৰ মই কাপিল হেল্পিং মান হা এই অৱস্থাত আছে ছাৰে গ'লো মিচিং এটা ছিংগাৰ এই অৱস্থাত হৈ আছে তো হেল্পিংটো অহাইতো হা মানে চৰকাৰেতো অকখিনি অহাই বীমা একদম পেঞ্চনৰ কাৰণে গৈছিলে গুৱাহাটীত তাতো গুৱাহাটীৰ মানুহে তাক লুটি দিলে তাৰ অৱস্থা দেখি। আৰে ভাই আসাম में इतना चोरी है तालिया होना चाहिए। আৰু ngolu মিচিং TMP কে কি অকলান ngorok ngolu মিচিং সিঙ্গার কি অকলান ওকে ngolu মিচিং এক্টর এক্ট্রেস কি অকলান সার মে কাপিল হেল্পিং মান বুইন ngolu মিসি সং মঙ্গে সুনাম আগত বুক গানাম তাল্লা তাচ্চা সুতু বুম কাপিল হাইমান এমপি লুতুং সার নকলৈ দুরা গম নবনরে সার মে ভিডিও সকে রিকোয়েস্ট দু নকলৈ দুরা গম মম যোগাযুক্ত নক পয়সা পাসা কো দপ্পাক নাম দে ঘুরাই বিয়ে কো অলক দপসদে মানে সগাপ গেলা গুৱাহাটীব লেংটাকে ইয়াম্পা লাগিদা। আরে আসাম পুলিচ আমছিন লুতুং তো মানে দপচৰেতো গুৱাহাটীত হৈছে না গুৱাহাটীতো কেমেৰা থাকিব লাগে না কেমেৰা চেমেৰা চেক কৰি এই চুৰক ধৰি আনিব লাগে লগত লেংটা কৰি তাক মানে